পাওঁ তেতিয়া কেনেকৈ গম পাম সেইকাৰণে বাংময় মূৰ্তি বুলি কৈছে যি কি নহওক ভাগৱতত সোমাওঁ মূল ভাগৱত সংস্কৃতত আছে 12টা স্কন্ধই আছে 335টা অধ্যায় 5,96,000 শব্দ 18,000 শ্লোক আছে ভাগৱতত 10টা লক্ষণ আছে অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰায় অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয় 2:1 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 1ম শ্লোক ভাগৱত সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানো নিৰোধ মুক্তি আশ্ৰয় 10টা লক্ষণ ভাগৱতে কৈছে তৃতীয় স্কন্ধৰ পৰা লক্ষণ আৰম্ভ হৈছে সৰ্গ মানে সৃষ্টি বুজায় এই যে আমি কোটি কোটি ব্ৰহ্মাণ্ড গ্ৰহ নক্ষত্ৰ ইত্যাদি কৰি যিমান দেখা পাইছো এয়া এখন ব্ৰহ্মাণ্ডৰ এটা অংশ মাত্ৰ এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী বুলি নাম গাই থাকো স্বজন কেনেকৈ হ'ল ইয়াৰ বিষয়ে তৃতীয় স্কন্ধত পাব লক্ষণ দিছে সৰ্গ সৰ্গ মানে সৃষ্টি আদি সৃষ্টি বিসৰ্গ চতুৰ্থ স্কন্ধ যি আজি আমি অধ্যয়ন কৰিম ব্ৰহ্মাদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল সেকেন্ডাৰী সৃষ্টি পঞ্চম স্কন্ধ হৈছে স্থান ভূগোল আৰু খগোলৰ বিষয়ে খগ আকাশক বুজায় গ্ৰহ নক্ষত্ৰৰ বিষয়ে জানিবলৈ বা বিভিন্ন স্থানৰ বিষয়ে জানিবৰ কাৰণে পঞ্চম স্কন্ধ ষষ্ঠ স্কন্ধ পোষণ এই কোটি কোটি ব্ৰহ্মাণ্ডত যিমান জীৱ জন্তু আছে যিমান প্ৰাণী আছে এই সমস্ত প্ৰাণীক কি ধৰণে পোষণ কৰিছে জানিবৰ কাৰণে ষষ্ঠ স্কন্ধ চিত্ৰকেতু উপাখ্যান বৃত্তাসুৰ বধ অজামিল উপাখ্যান বিভিন্ন সুন্দৰ সুন্দৰ কথাৰ দ্বাৰা বৰ্ণনা কৰিছে সপ্তম স্কন্ধ উতি উতি মানে বাসনা আমাৰ তিনি ধৰণৰ বাসনা আছে দৈবিক বাসনা আসুৰিক বাসনা মানৱীয় বাসনা 15টা অধ্যায় 5টা অধ্যায় 3টা বৰ্ণনা কৰিছে সংস্কৃত ভাগৱতত দৈবিক বাসনা মহন্তৰ কৃপাত দৈবিক বাসনাৰ উদ্ভৱ হয় তাৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে আসুৰিক বাসনা মহন্তৰ কোপত ভকতৰ ক্ৰোধত আসুৰিক বাসনাৰ সৃষ্টি হয় উদ্ভৱ হয় তাৰ কাৰণে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ কথা আনিছে কেনেকৈ চাৰি সিদ্ধই বৈকুণ্ঠৰ দ্বাৰপাল জয় বিজয়ক কোপত বা ক্ৰোধত কেনেকৈ সাপ দিলে অসুৰ জন্ম কিয় পাবলগীয়া হ'ল সুন্দৰ সুন্দৰ বৰ্ণনা কৰিছে মানৱীয় বাসনাৰ কাৰণে 5টা অধ্যায়ত বৰ্ণাশ্ৰম ধৰ্মৰ কথা আলোচনা কৰিছে সংস্কৃত ভাগৱতত কিন্তু অসমীয়ালৈ অনুবাদ কৰা নাই কিয় কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ প্ৰয়োজন নাই মহাপুৰুষ মাধৱদেৱে কৈছে নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নহো আতি তে আমি কোন দাসৰ দাস তাৰ দাস হৈলো আমি আমাৰ এটাই জাতি আমি হৈছো দাস তুমি হৈছা স্বামী বস তাৰ বাহিৰে বেলেগ নাই এইকাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ অনুবাদ অসমীয়া ভাগৱতত আপোনালোকে নাপাব ইয়াত নাই কৰা অষ্টম স্কন্ধ মনন্তৰ মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে জানিব বিচাৰিলে অষ্টম স্কন্ধ অধ্যয়ন কৰিব নৱম স্কন্ধ ঈশানু ঈশ্বৰৰ অনুৰাগী বৈষ্ণৱসকলৰ বিষয়ে চন্দ্ৰবংশ সূৰ্যবংশ ৰজা মহাৰাজাৰ বিষয়ে জানিবলৈ নৱম স্কন্ধ ৰাজবংশাৱলী অধ্যয়ন কৰিব লাগিব দশম নিৰোধ যিজন প্ৰভু ভগৱন্তই প্ৰলয়ৰ সময়ত সমস্ত জীৱ নিজৰ উদৰত অৱৰুদ্ধ কৰি ৰাখে সেইজন ঈশ্বৰৰ অৱতাৰৰ পৰা বিভিন্ন ধৰণৰ লীলা দশমত পাব 90টা অধ্যায় আছে ইয়াক অনুবাদ কৰোঁতে 3টা ভাগ কৰিছে আদি চোৱা মধ্য চোৱা শেষ চোৱা আদি চোৱা গুৰুজনে অনুবাদ কৰিছে আৰু শেষৰ কুৰুক্ষেত্ৰ যাত্ৰা যাক আমি দশম বুলি কওঁ একাদশ স্কন্ধ লক্ষণ হৈছে মুক্তি জীৱই মুক্তি কিয় বিচাৰে কেনেকৈ পাব ইয়াৰ বিষয়ে সুন্দৰ সুন্দৰ আখ্যান দিছে নিমি নৱসিদ্ধ সংবাদ কৃষ্ণ উদ্ধৱ সংবাদ বৰ সুন্দৰ সুন্দৰ কাহিনীৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰিছে দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয় আশ্ৰয় শৰণ জীৱই শৰণ ক'ত ল'ব তাৰ বিষয়ে দ্বাদশ স্কন্ধ আৰু ব্যাসদেৱে কৈছে ভাগৱতত যদিও মই 10টা লক্ষণ বৰ্ণনা কৰিছো মূল উদ্দেশ্য এটা আশ্ৰয় দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:10-2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত
দশম লক্ষণটো আশ্ৰয়টো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবলৈ বাকী 9টা লক্ষণ বৰ্ণনা কৰিছো। ভাগৱত আগবাঢ়িছে নৈমিষাৰণ্যত এনেকৈ পৰিৱেশ নৈমিষাৰণ্যৰে। বৰ্তমান নৈমিষাৰণ্য উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা 50 কিলোমিটাৰমান দূৰত আছে নৈমিষাৰণ্য। নৈমিষ শব্দটো নিমিষৰ পৰা আহিছে। নিমিষ মানে চকুৰ এটা পলক। চকুটো জপাওঁতে যিখন সময় লাগে তাক নিমিষ বুলি কয়। আমাৰ প্ৰায় কথা বতৰাত মানুহে এইটো ব্যৱহাৰ কৰে, নিমিষতে চব শেষ হৈ গ'ল। নিমিষ এই শব্দটো মানে খুব কম সময়, সময়ৰ এটা যোগ একেবাৰে কম, চকুটো জপাওঁতে যিকোনো সময় লাগে। নৈমিষাৰণ্য, নৈমিষাৰণ্যত 28,000 ঋষিমুনি একত্ৰিত হৈছে আৰু ৰোমহৰ্ষণৰ পুত্ৰ উগ্ৰশ্ৰৱা সূতক বাখ্যাৰ এখনত বহুৱাই দিছে। এই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, কথামৃত পান কৰা যিজন কুশল সেইজনৰ নাম দিছে শৌনক। শৌনকে প্ৰশ্ন কৰিছে, সূতমুনিয়ে উত্তৰ দিছে। এয়াই হৈছে ভাগৱত। কাৰ কাৰ কথা ক'লে ইয়াত? সূতমুনিয়ে সৌদকাদিক কৈছে। প্ৰথম ব্ৰহ্মা নাৰদৰ মাজত যি হৈছে, পৰীক্ষিত সুখদেৱৰ মাজত যি হৈছে, বিদুৰ মৈত্ৰৰ মাজত যি কথা বতৰা হৈছে, এই সমস্তখিনি সুন্দৰভাৱে দাঙি ধৰিছে। নিমি নৱকৃদ্ধৰ মাজত যি হৈছে আৰু সেয়াই কথোপকথন গোটেইখিনি মিলাই ভাগৱত ভাগ আমি পাইছো। শৌনকৰ মূল প্ৰশ্ন, এই 28,000 ঋষিয়ে কলিযুগৰ ভয়াৱহতাৰ কথা গম পায়। কলিযুগৰ মানুহৰ কল্যাণ সাধনৰ অৰ্থে 1000 বছৰ যজ্ঞ কৰিছিল। 1000 বছৰ জোৰা এটা যজ্ঞ। কিন্তু তেওঁলোকে যজ্ঞটোৰ পৰা কোনো ফল নাপালে। তেতিয়া সূতমুনিক বাখ্যাৰ এখনত বহুৱাই শৌনকে স্বীকাৰ কৰিছে, শৌনক বদতি শুনা সূত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধূম্ৰে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাতো নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে না। সূতমুনিক কৈছে পৰম পাতকী কলিযুগ আহিছে বুলি গম পাই 1000 বছৰ জোৰা যজ্ঞ কৰিলো। যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু আমি তাৰ পৰা একো ফল নাপালো। সেইকাৰণে প্ৰশ্ন আগবঢ়াই দিলে, তত্ৰ তত্ৰ অঞ্জস আয়ুষ্মান ভৱতাৰ্যত বিনিশ্চিতম পুংসম একান্তত শ্ৰেয় তদ না সংশিতুমাৰ ভাসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। শৌনকে কৈছে, হে সূতমুনি, মোক এটা কথাই খালি কোৱা, কলিযুগৰ মানুহে পৰম কল্যাণ সাধন কৰিব পৰা বা পৰম আনন্দ লাভ কৰিব পৰা বা পৰম গতি পাব পৰা যদি কিবা শ্ৰেষ্ঠ কৰ্ম আছে সেইটো কি মোক কোৱা। ভাগৱতৰ মূল প্ৰশ্ন সেইটোৱে। পুংসাম একান্তত শ্ৰেয়, মানুহৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি, যিটো কৰিলে তেওঁলোকে পৰম শান্তি, পৰম কল্যাণ, পৰম আনন্দ, পৰম গতি লাভ কৰিব পাৰিব। কিন্তু উত্তৰ দিয়াৰ আগত শৌনকে কৈছে, মই আপোনাক উত্তৰ দিয়াৰ আগত দুটামান খালি কথা কওঁ। কি? 1 নম্বৰ কথা, কলিযুগৰ মানুহৰ প্ৰত্যেকটো কৰ্ম কৰাৰ সামৰ্থ্য নাই। কিয়? যদি সূতমুনিয়ে ক'লেহেঁতেন যে পৰম গতি লাভ কৰিব যদি কোনোবাই বিচাৰিছে, ভগৱানক পাব যদি বিচাৰিছে, তেতিয়াহ'লে কলিযুগৰ মানুহে 1000 বছৰ তপস্যা কৰে। এতিয়া কলিযুগত এনেকুৱা কোন মানুহ আছে যোনজনে 1000 বছৰ তপস্যা কৰিব পাৰিব? কোনোবা আছে নেকি পৰা? নোৱাৰে। কিয় নোৱাৰে? প্ৰায়ে না অল্পায়ুষ সভ্য কলবস্মিন যুগে জনা মন্দ সুমন্দ মতয় মন্দিৰ ভাগ্যহী উপদ্ৰতা। 1:1-10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোকত শৌনকে কৈছে, হে সূতমুনি, কলিযুগৰ মানুহৰ আয়ুস কম। নম্বৰ 1, বুদ্ধিহীন, ভাগ্যহীন, 8টা বস্তু কলিযুগত হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন রাজন মাংসতি আয়ু বলম স্মৃতি। 12:2-1 দ্বাদশ স্কন্ধ 2য় অধ্যায় প্রথম শ্লোক ভাগবত। ধর্ম, সত্য, শৌচ, শৌচ মানে পবিত্রতা, ক্ষমা, দয়া, আয়ুষ, বল, স্মৃতি, 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। শৌনকে কৈছে কলিযুগৰ মানুহৰ আয়ুস কম, 1 নম্বৰ বুদ্ধিহীন, 2 নম্বৰ ভাগ্যহীন,
গতিকে যিটো উপায় দিবা সহজ আৰু সুলভ দিবা যাতে সবেই কৰিব পাৰে লগতে এটা কথা কৈছে এইটো নাভাবিবা যে আমি একেবাৰে নজনাকে আহিছো আৰু তুমি যি ক'বা সব মানি লম এইটো নহয় 28 সহস্ৰাধিক বেদত প্ৰধান সব বেদজ্ঞ এইকাৰণে সৌনকে কৈছে আমাৰ সমস্যাটো বুজি লোৱা শাস্ত্ৰ বহুত আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে যিটোৰ কাৰণে আজি সমাজত আমাৰ খেলি মেলি লাগিছে মই এইকাৰণে কোনো মানুহৰ প্ৰতি মোৰ দ্বেষ ভাৱ নাথাকে মানুহৰ একো ভুল নাই শাস্ত্ৰত বহুত খেলি মেলি কৰি থৈছে আৰু এই প্ৰশ্নটো আজিৰ পৰা 5,500 বছৰ আগতে সৌনকে কুটমুনিক আগবঢ়াই থৈছে কিন্তু আমি ভাগৱতখন পঢ়িলে হ'ল সৌনকে কৈছে ভূৰিনি ভূৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ ইয়াত সাৰম সমুদ্ধৃত্য মনীষয়া মাম ব্রূহি শ্ৰদ্ধানম যেন আত্মা সম্প্ৰসিদ্ধতি 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোক ভাগৱত সৌনকে কৈছে হে কুটমুনি শাস্ত্ৰ বহুত আছে শ্ৰোতব্যানি বিভাগস আৰু ভূৰিনি ভূৰি কৰ্মাণি প্ৰত্যেকতে বিভিন্ন কৰ্মৰ কথা কৈছে কোনোবা শাস্ত্ৰই কৈছে পৰম গতি যদি লাভ কৰিব বিচাৰিছে যাক যজ্ঞ পূজা পাতল কৰা যিসকলে সেইখন শাস্ত্ৰ অধ্যয়ন কৰিছে তেওঁলোকে যাক যজ্ঞকে মূল বুলি ভাবিলে কোনোবাত কৈছে না জপ তপ তীৰ্থ কৰা এনে তুমি নাপাবা সেইকাৰণে কোনোবা তীৰ্থ কৰিব কৈছে কোনোবা জপ কৰি আছে কোনোবাত লিখি দিলে না দান দক্ষিণা কৰিব লাগিব যে তেওঁলোকে দান দিয়ে পাৰিম বুলি ভাবিছে বিভিন্ন মত দিলে যাৰ কাৰণে আমাৰ মনবিলাক খেলি মেলি হৈ গ'ল এইকাৰণে সৌনকে ক'লে তুমি যিহেতু শাস্ত্ৰজ্ঞ সেইকাৰণে আমাক এটা কাম কৰা সমস্ত শাস্ত্ৰৰ সাৰ মৰ্মটো উদ্ধাৰ কৰি কোৱা যে কলি যুগৰ মানুহে এনেকুৱা সহজ আৰু সুলভ সুগম কি উপায় আছে যিটো কাম কৰিলে আত্মাই সদ্গতি পাব পাৰে পৰম আনন্দ লাভ কৰিব পাৰে পৰম শান্তি লাভ কৰিব পাৰে তেতিয়া কুটমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে তেওঁ প্ৰথমেই ক্লিয়াৰ কৰিলে সবে পুংসম পরধর্ম যত ভক্তির অভুক্ষদে অহেতুকি অপ্রতিহত যেন আত্মা সম্প্রসিদ্ধতি 1:2-6 প্রথম স্কন্ধ দ্বিতীয় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত কুটমুনিয়ে কৈছে হে সৌনক আদি ঋষি সমস্ত কলি যুগৰ মানুহৰ পৰম ধৰ্ম এটাই এইটো হৈছে কৃষ্ণত একান্ত ভক্তি কিন্তু শর্ত দুটা দিলে সমস্যাটো তাত কৰি দিলে শর্ত দুটা কি অহেতুকি অপ্রতিহত অহেতুকি মানে কৈছে কৃষ্ণক ভক্তি কৰা কিন্তু হেতু থাকিব নোৱাৰিব মানে নিষ্কাম ভাৱে এতিয়া আমাৰ যিমান কৃষ্ণ ভক্ত আছে নিষ্কাম ভাৱে কোনজনে কৰে চকু মুদি লৈ আৰু প্ৰভু অমুকটো দিয়া তমুকটো দিয়া লাগিয়ে যাওঁ হে আৰু আজিকালি বহুত সিস্টেম ওলাইছে নহয় ল'ৰাটোৱে যাতে ফাৰ্ষ্ট ডিভিজন যায় প্ৰভু নামঘৰৰ কোঁফালৰ বাৰাণ্ডাৰ টিংখিনি মই দিম ঘোষ হে মোৰ ল'ৰাটোৱে যদি চাকৰিটো পাই যায় আৰু প্ৰভু বাট চোৱাৰ কাৰণে 1 লাখ টকা দিম ঘোষ হে এইবিলাক ঘোষ ভগৱানকো ঘোষ দিবলৈ এৰালে এবাৰ এটা ল'ৰাই কৈছে প্ৰভু পকেট খৰচ একেবাৰে নাই টকা 100 যেন তেন দিয়া 50% তোমাৰ নামত ক'ৰবাত দাম দি দিম 100 টকা দিয়া তুমি পকেট খৰচ আৰু তোমাৰ নামতে ক'ৰবাত মই 50% দিম তাৰমানে 50 টকা ক'ৰবাত দাম দিব অলপ দূৰ যোৱাৰ পাছত বাটত ধুনীয়া 50 টকীয়া নোট এখন পালে এই নোটখন পাই পেলাই ওপৰলৈ চাই কৈছে বা প্ৰভু তোমাকো মানিছো দেই তোমাৰ কমিশ্যনটো আগতে ৰাখিলা মোক মোৰটোহে দিছা এনেকুৱা মানুহ কি কৰিব ঘোষ দিবলৈ ভগৱানকো নাই আৰু ভাগৱতে কৈছে নিষ্কাম ভাৱে আহা অহেতুকি ভাৱে আহিব দিছে দ্বিতীয়ত কৈছে অপ্ৰতিহত নিৰন্তৰ ভাৱে অধ্যায়ৰ শেষত আমি প্ৰত্যেকে গাওঁ নিৰন্তৰে ডাকি বোলা ৰামৰা নিৰন্তৰে ডাকি বোলা হৰি হৰি নিৰন্তৰ শব্দ মানে অন্তৰবিহীন কিন্তু আমাৰ নিষ্কাম ভাৱে কোন যাব পাৰিছো কোনো যাব পৰা সব মনত একো একোটা ভাৱ আছে সেইকাৰণে কৃষ্ণৰ একান্ত ভক্তি কৰক কিন্তু চেষ্টা কৰক মই নিষ্কাম ভাৱে কৰিম যি কৰিব তেওঁ কৰিব মোক যেনেকে চলাব বিচাৰে তেওঁ চলাব সমস্ত সমৰ্পণ কৰাটোৱে হৈছে আশ্ৰয় সমস্ত সাৰেণ্ডাৰ কৰি দিয়াটো টোটেল সাৰেণ্ডাৰ যি কয় সমস্ত সমৰ্পণে হৈছে শৰণ গতিকে যদি এইটো কৰিব পাৰিছো অন্তৰৰ পৰা যদি আমি নিজক সাৰেণ্ডাৰ কৰিব পাৰিছো যে তোমাৰ চৰণতে সকলো এৰি দিলো তোমাৰ যি ইচ্ছা চলাই দিয়া এইটো ভাৱ আনিব পাৰিলেহে কৃষ্ণৰ একান্ত ভক্তি কৰি আমি পৰম আনন্দ হৃদয়ত লাভ কৰিব পাৰিম যদি কোনোবাই অভ্যাস কৰে মই আপোনালোকক গেৰাণ্টি দিব পাৰোঁ
আপোনালোকৰ হৃদয়ত যিটো আনন্দ অনুভৱ তেতিয়া হ'ব, বাহ্যিক কোনো ধৰণৰ সংঘাতে এই আনন্দটো স্পৰ্শ কৰিব নোৱাৰে। যেনেকুৱাই ধুমুহা নাহক বাহিৰত, আপোনাৰ ভিতৰৰ আনন্দ স্পৰ্শ কৰিব নোৱাৰে। ভিতৰত আপুনি এনি টাইম প্ৰফুল্লিত হৈ থাকিব। বাহ্যিকত বহুত সংঘাত আহি আছে, গৈ আছে। ক'ত কৃষ্ণৰ জীৱনত কিমান সংঘাত, জন্ম হৈছে তাকো জেলৰ ভিতৰত, ৰাতাৰাত শান্তি পোৱা নাই, ট্ৰেন্সফাৰ এটা জেগাৰ পৰা বেলেগ এটা, তাকো 3 দিনৰ দিনাই পুতনা আহিলে, কালকুট বিষস্তক লৈ আহি গ'ল, খা মৰি থাক। তাৰপিছত আহি গ'ল চক্ৰবাক, অঘাসুৰ, বকাসুৰ, বৎসাসুৰ, ইটোৰ পিছত সিটো, খালি অসুৰৰ লগত যুদ্ধ কৰি থাকে। তথাপিও মুখৰ হাঁহি কিন্তু কোনোদিন সেয়াইতো দেখুৱাইছে আমাক। জীৱনত আপোনাৰ মোৰ সংঘাত আছে, কোনে কয় নাই? আছে, জীৱনটোত বহুত সংঘাত আহিব। কিন্তু সংঘাতক আপুনি সন্মুখ হ'বৰ কাৰণে যদি আৰ্টটো যদি বুজি পায়, যদি আপোনাৰ আশ্ৰয়টো যদি ঠিক হয়, যে মোৰ লগত এনেকুৱা এজন আছে যিজন সৰ্বশক্তিমান, তেওঁৰ ওপৰত কোনো নাই, তেতিয়া ভয় কৰিবলৈ কিডাল আছে? আহক যেনেকুৱা সংঘাত নহওক কিয়, আপুনি য'ত আশ্ৰয় লৈছে, যাৰ আপুনি তত্ত্বাৱধানত আছে, সেইজন আশ্ৰয়ৰ তলত থকাৰ পাছত আপোনাৰ চিন্তা কৰিবলগীয়া কি আছে? গতিকে সেই অভয়টো আহিব। যি কি নহওক, আমি এতিয়া ধ্ৰুৱ চৰিত্ৰত সোমাওঁ। পদৰ লগে লগে যাম। পদ আহিছে ধ্ৰুৱ কথা শুনা সভাসদ, ভাগৱত পদ 4ৰ্থ স্কন্ধৰ কথা। বিদুৰে পুছিলা, মৈত্ৰেয়ে কহিলা, মনুৰ বংশ ব্যৱস্থা। মই কৈছিলো আপোনালোকক যে সুত মুনিয়ে শৌনকক কেইবাজনৰ সংবাদ শুনাইছে, যেনে শুকদেৱ আৰু পৰীক্ষিতৰ মাজত কি কথা বতৰা হৈছিল, ব্ৰহ্মা নাৰদৰ মাজত কি হৈছে, বিদুৰ মৈত্ৰৰ মাজত কি হৈছে। এতিয়া ইয়াত বিদুৰ আৰু মৈত্ৰৰ মাজত যি কথা বতৰা হৈছিল, এই কথাখিনি ইয়াত চলিছে। ইয়াত কৈছে বিদুৰে পুছিলা, মৈত্ৰেয়ে কহিলা। কেতিয়া লগ পালে? আগতে বুজক বিদুৰ কোন। বিদুৰ পূৰ্বজন্মত ধৰ্মৰাজ আছিল, যম। মাণ্ডব্য বুলি এজন ঋষি আছিল। মাণ্ডব্য ঋষি এবাৰ আশ্ৰমত বহি থাকোঁতে কেইটামান চোৰে ৰাজঘৰৰ বস্তু চুৰ কৰি তেওঁলোকৰ ধৰা পৰাৰ ভয়ত পিছে পিছে সৈন্যই খেদি আহিছে, তেওঁলোক আগে আগে দৌৰিছে, দেখা পালে চুৰ কৰোঁতে, আৰু উপায়ন্তৰ হৈ আশ্ৰমঘৰত সোমাল, য'ত মাণ্ডব্য নিজৰ কুটিৰত ধ্যানত মগ্ন হৈ আছিল। আৰু তেওঁলোকে ৰাজকীয় যিখিনি বস্তু আনিছিল সেইখিনি আশ্ৰমত দেখাকৈ পেলাই তেওঁলোক পিছফালে গৈ জংঘলত লুকাই দিল। সৈন্যকেইজনে আহি পেলাই এই সন্যাসীজনক ধ্যান মুদ্ৰাত বহি থকা দেখা পালে আৰু ভাবিলে ইয়ে বেটা চুৰ কৰি আনি এইবিলাক ভাঁজ ধৰি আছে। তেতিয়া তেওঁকে বন্দী কৰি ৰজাৰ ওচৰলৈ লৈ গ'ল আৰু ৰজাই তেওঁক শাস্তি দিলে, কোচত দিয়াৰ দৰে ইয়াত গজালৰ খোজ দিলে। সেইজন অতি সিদ্ধ পুৰুষ আছিল। তেওঁ ধ্যানমগ্ন হৈ পেলাই চিন্তা কৰিলে, আমি যিমানবিলাক জীৱনত সংঘাত পাওঁ, প্ৰতিটো আমাৰ একোটা কৰ্মৰ ফল। হয়তো এই জন্মৰ কৰ্মৰ ফল, নহ'লে আগতে কৰি অহা কৰ্মৰ ফল। সেইজন যিহেতু সিদ্ধ পুৰুষ আছিল, তেওঁ এই জন্মটো বাদ দিয়ক, আগৰ 100টা জন্ম চেক কৰিলে ধ্যানৰ মাজে, যে মই এনেকুৱা কি ভুল কৰিছিলোঁ যাৰ কাৰণে কষ্টটো পাবলগীয়া হ'ল। 100টা জন্ম চেক কৰাৰ পাছতো তেওঁ একো গম নাপাল। তেতিয়া তেওঁ নিজৰ যোগৰ দ্বাৰা যম ৰজাৰ ওচৰত গ'ল। যম ৰজাক ক'লে যে মই যে আজি শাস্তি পাবলগীয়া হ'ল, মই জানো যে আমি যিমান আঘাত পাওঁ, কষ্ট পাওঁ, আমাৰ নিজৰ কৰ্মফল, কোনো মানুহক ৰজাক দোষ দি মোৰ লাভ নাই। তে মই কিহৰ কাৰণে কষ্ট পালোঁ মোক বুজাই দিয়া। যমে লগে লগে চিত্ৰগুপ্তক মাতি আনি চালে আৰু ক'লে যে 101 নম্বৰৰ জন্মটোত যেতিয়া তুমি 5 বছৰৰ শিশু আছিলা, তেতিয়া এটা জীয়া ধৰি তাৰ পিছফালে শলা ভৰাই উৰাই দিছিলা। সৰুতে আমিও কৰা মনত পৰে বাৰু, আজিকালি ল'ৰা ছোৱালী এইবিলাক গম নাপায়, জীয়া দেখিবলৈ নাপায়, নাইকিয়া হৈ গ'ল। কিছুমান বস্তু আজিকালি কিছুমান নাইকিয়া হৈ গ'ল। আগতে এটা আছিল এনেকুৱা নাচনী পক্ষী বুলি পাইছিলোঁ, পাখিকেইডাল ছিঙি পেলাই এনেকৈ থপথপাই থাকিলে ই নাচি থাকে। এতিয়া এইবিলাক নাই। এতিয়া মোবাইলৰ পৰা মানুহে শান্তি নাপায়, মানে সময়ো নাই, ইয়াতে গোটেই পৃথিৱী সোমাই থাকে। এই জীয়াটো যে শলা ভৰাই উৰাই দিছিল, যমে ক'লে যে তোমাৰ সেইটো দোষ হৈছিল। তেতিয়া মাণ্ডব্যই ক'লে ঠিক আছে, মই বুজি ল'লো বাৰু, মোৰ বাৰু সেইটো কষ্টৰ কাৰণে মই আঘাত পালোঁ, ঠিক আছে, তোমাৰ বিচাৰ মই মানিছোঁ, কিন্তু মোৰ বয়স কিমান আছিল তেতিয়া? বোলে 5 বছৰ। 5 বছৰৰ ল'ৰা এটাই
ভাল বেয়া শুদ্ধ অশুদ্ধ ধৰ্ম ধৰ্ম কিমানখিনি জানে ভেদ কৰিব পাৰে নে নাই বিবেক বুদ্ধি মেচিয়ৰ নহয় নে একে সময় তে যম ৰজা নিমাক উত্তৰ কি দিব 5 বছৰ বয়সৰ সন্তান এতিয়া মান্দব্য খাপ দিলে যিহেতু তোমাৰ বিচাৰত গণ্ডগোল হৈ গ'ল সেইকাৰণে তুমি নিজে মনুষ্য জন্ম লোৱা আৰু নিজে অনুভৱ কৰা যে মানুহৰ জন্মত কেতিয়াৰ পৰানো বুদ্ধি ভাল হয় মেচিয়ৰ হয় পাকৈত হয় এই গোটেইখিনি তুমি তেতিয়া অনুভৱ কৰিব পাৰিবা আৰু সেই যম ৰজাই আহি ব্যাসৰ ঔৰসত এগৰাকী দাসীৰ গৰ্ভত ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ ভায়েক হিচাপে বিদুৰ হিচাপে জন্ম লয় এই বিদুৰ কুৰুক্ষেত্ৰৰ প্ৰাক মুহূৰ্তত এদিন ধৃতৰাষ্ট্ৰই তেওঁক নিমন্ত্ৰণ কৰি আনিছিল আৰু আমি সুধিছিল যে ভাই মোক এটা প্ৰশ্নৰ উত্তৰ দিয়া কি মানুহবিলাকে কৈছে যুধিষ্ঠিৰক ৰাজপাট দিব লাগে আৰু মোৰ মনে কেৱল দুৰ্যোধনক কয় আৰু দুৰ্যোধনে মোৰ কথা নুশুনো বা তাক নিদিলে গোটেই খেলি মেলি হ'ব এতিয়া মোৰ এজন ভাতৃ হিচাপে আৰু ধৰ্ম হিচাপে তুমি মোক কোৱা কি কৰিলে ভাল হ'ব তেতিয়া বিদুৰে বৰ সুন্দৰ এটা উদাহৰণ দিছিল যে মহাৰাজ যেতিয়া আমাৰ শৰীৰৰ কোনোবা অংগ যদি এনেকুৱা এটা বেমাৰৰ দ্বাৰা আক্ৰান্ত হয় যিটোৰ পৰা সৰ্ব শৰীৰ বিয়পি যোৱা বা আক্ৰান্ত হোৱাৰ ভয় থাকে তেতিয়া সেই অংগটো কাটি পেলাই দিয়াটোৱে শ্ৰেয় বা শাস্ত্ৰৰ সন্মত যদি কোনোবা এটা পৰিয়ালৰ এজন মানুহৰ কাৰণে পৰিয়ালটো যদি বাৰে বাৰে অপমানিত হ'বলগীয়া হৈছে অপবাদ পাবলগীয়া হৈছে তেতিয়াহ'লে সেই ব্যক্তিজনক ত্যাগ কৰি দিয়াটো শাস্ত্ৰই তাক সন্মত দিছে এনেকৈ উদাহৰণ দি বিদুৰে ক'লে যে তোমাৰ পুত্ৰ দুৰ্যোধন বৰ অহংকাৰী 100টা সন্তানৰ যদি 99টা তুমি বচাব বিচাৰিছা তেতিয়াহ'লে দুৰ্যোধনক ত্যাগ কৰিব লাগিব আৰু এই কথাটো কওঁতে দুৰ্যোধনে সোমাই আহি নিজ কৰ্ণৰ দ্বাৰা শুনিলে শুনাৰ পাছত তেওঁ খং উঠিল আৰু ক'লে এইটো দাসীৰ পুত্ৰক ইয়াক কোনে মাতিছে ইয়াক এতিয়াই বাহিৰ কৰ এতিয়া বিদুৰে মনত বহুত আঘাত পালে খুৰাকক তেনেকৈ কৈছে সেইকাৰণে ক'লে তই বাহিৰ কৰিব নালাগে দে মই নিজে যাম আৰু তেওঁ যিহেতুকে ধৰ্ম নিজৰ প্ৰতীক এটা দেখুৱাইছে গতিকে না কৌৰৱৰ পক্ষত থাকিল না পাণ্ডৱৰ পক্ষত ধেনুখন নি দুৱাৰত ওলমাই থৈ তীৰ্থভ্ৰমণত গুচি গ'ল এই বিদুৰ যেতিয়া কুৰুক্ষেত্ৰৰ পাছত আহে তেতিয়া ইতিমধ্যে ভগৱান কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ হৈছে বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত দুজনক ভাগৱত ধৰ্ম কৈছিল এজন হৈছে উদ্ধৱ আনজন হৈছে মৈত্ৰেয় আৰু সেই সময়ত বিদুৰ খুৰাকৰ কথা ভগৱান কৃষ্ণই স্মৰণ কৰিছে উদ্ধৱক কৈছে হে উদ্ধৱ এই সময়ত মই বিদুৰ খুৰাক লগ নাপাওঁ তুমি যদি লগ পোৱা ক'বা তেতিয়াহ'লে মৈত্ৰেয়ৰ পৰা গৈ তেওঁ ভাগৱতৰ ধৰ্ম শুনি ল'ব আৰু তাৰ পাছত উদ্ধৱ আৰু মৈত্ৰেয়ৰ যেতিয়া মিলন হয় তেতিয়া উদ্ধৱে বিদুৰক কয় যে ভগৱান কৃষ্ণৰ আদেশ আছিল আপুনি গৈ মৈত্ৰেয় মুনিৰ পৰা ভাগৱত ধৰ্মৰ বিষয়ে জ্ঞান লওক আৰু পুনৰ বিদুৰ তেতিয়া আনন্দ ঘাটত যায় বৰ্তমান ঋষিকেশ উত্তৰাখণ্ডত আছে হৰিদ্বাৰ তাত আনন্দ ঘাট বুলি এটা ঘাট আছিল তাত আছিল মৈত্ৰেয় মুনিৰ আশ্ৰম মৈত্ৰেয় মুনি তাত যায় বিদুৰৰ মাত্ৰ এটা প্ৰশ্ন সুখায় কৰ্মাণি কৰতি লোক নাতে সুখম হোৱা অন্যত বিপৰীতম হোৱা বিন্দেত ভূয় ততএব দুখম যদত্ৰ যুক্তম ভগৱান বদেন না 3:5-2 তৃতীয় স্কন্ধ পঞ্চম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত বিদুৰে প্ৰশ্ন কৰিছে প্ৰত্যেক মানুহে সুখ পাবৰ কাৰণে কৰ্ম কৰে কিন্তু সুখ নাপায় দুখ পায় কাৰণটো কি মোক কোৱা এইটো তেতিয়াৰ প্ৰশ্ন আজিলৈকে প্ৰাসংগিক সবে সুখ পাবৰ কাৰণে কাম কৰিছো কিন্তু সুখ নাপায় দুখ পাওঁ কাৰণটো কি এইটো প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ভাগৱতৰ কথা আনিছে সেইকাৰণে ইয়াত কৈছে বিদুৰে পুছিলা মৈত্ৰেয়ে পঢ়িলা তেতিয়া মনুৰ বংশ বিতন্তা কৈ আছিল মনু স্বয়ংভূত মনু প্ৰথম মানুহ ভাগৱতৰ মতে প্ৰথম মনুষ্যৰ সৃষ্টি হৈছে ব্ৰহ্মাৰ শৰীৰৰ পৰা দুটা অংশ কৰিলে এজন পুৰুষ এগৰাকী মহিলা পুৰুষজনৰ নাম দিলে স্বয়ংভূত মনু আৰু মহিলাগৰাকীৰ নাম দিলে শতৰূপা দুইজনৰ বিবাহ হ'ল 5টা সন্তান হ'ল 3জনী ছোৱালী 2টা ল'ৰা ডাঙৰজন হ'ল প্ৰিয়ব্ৰত আৰু সৰুজন হ'ল উত্তানপা ছোৱালী 3জনী আকুতি প্ৰসূতি আৰু দেৱহূতি তৃতীয় স্কন্ধত দেৱহূতিৰ বিষয়ে আপোনালোকে পাব এতিয়া ইয়াত কৈছে স্বয়ংভূত মনুৰ 2 পুত্ৰ ভৈলা সকলো গুণে বিশিষ্ট শ্ৰেষ্ঠ প্ৰিয়ব্ৰত ধৰ্মত নিৰত উত্তানপাদ কনিষ্ঠ আমি কাহিনীৰ লগে লগেও যাম
আৰু অকণমান ইয়াৰ আধ্যাত্মিকতানো কি লুকাই আছে সেইটো অকণমান খুচৰিবলৈ চেষ্টা কৰিম। উত্তানপাত, কনিষ্ঠ ল'ৰাটোৰ নাম দিলে উত্তানপাত। সিটো প্ৰিয়ব্ৰতে কুমাৰ কালতে বিষয় সুখক তেজি, তপোবনে গয়া নাৰদক পায়া ৰহিলা বিষ্ণুক ভজি। প্ৰিয়ব্ৰতৰ কথা পঞ্চম স্কন্ধত আনিব। ইয়াত প্ৰিয়ব্ৰতক বনলৈ পঠিয়ালে, বনত গৈ নাৰদক গুৰু হিচাপে মানি ভগৱান কৃষ্ণৰ আৰাধনাত ব্যস্ত হৈ আছে। কনিষ্ঠ উত্তান পাদ মহাৰায় ভৈলা সাতুদীপপতি, পুত্ৰৱতে ৰাজা পালে কবে প্ৰজা জেলত দুটি সুৰপতি। উত্তানপাদ 7খন দ্বীপৰ অধিপতি হ'ল। উত্তানপাদ মানে আধ্যাত্মিকতাত কি আছে? উত্তান মানে ওপৰলৈ, পাদ মানে চৰণ। ওপৰলৈ যাৰ ভৰি সেইজন হৈছে উত্তানপাদ। তেওঁ ওপৰলৈ ভৰি কাৰ থাকে? আইসকলে গম পাব লাগে। সন্তান যেতিয়া গৰ্ভত থাকে তেতিয়া জন্ম হোৱাৰ সময়ত কি হয়? প্ৰথমতেতো শিৰটো ওলায় সন্তানৰ, তাৰমানে ভৰিকেইটা সদায় ওপৰলৈ। তাৰমানে আমি জীয়াত যিমান আছো আমি সকলো একো একোজন উত্তানপাদ। ইয়াত উত্তানপাদৰ আলম লৈ, কাহিনীৰ আলম লৈ আমাৰ কথা কব। আমিবিলাক সকলো উত্তানপাদ। এই উত্তানপাদৰ কি আছে? 7খন সাতুদ্বীপৰ অধিপতি হ'ল। 7 ধাতুৰে গঢ়া এইটো শৰীৰ। আৰু কি কৈছে? কুশাৱৰ্ত দেশ পবিত্ৰ বিশেষ সমান সাতুদ্বীপৰ। কুশেৰে আবৃত্ত এই শৰীৰটোত আহি পেলাই উত্তানপাদ অধিকাৰী হৈছে। তাৰমানে জীৱই আহি এই শৰীৰটোত অধিকাৰী হ'ল। এতিয়া ইয়াত বৰ সুন্দৰ কথা হৈছে, কেনেকুৱা সময়জন? অস্ত্ৰত শাস্ত্ৰত সবাতো পাৰ্গত ত্ৰৈলোক্য নাহি উপাম, দেৱ দ্বিজৰত বিষ্ণুৰ ভগত যাৰ মহাগুণগ্ৰাম, যাৰ সখা গুণগ্ৰাম। ইয়াত কৈছে এতিয়া অস্ত্ৰত শাস্ত্ৰত সবাতো পাৰ্গত। আমি যদি আত্মাক বা জীৱক যদি উত্তানপাদ বুলি ধৰি লওঁ, তেতিয়াহ'লে জীৱ কাৰ অংশ? ভগৱান কৃষ্ণ। মামে বংশ জীৱলোকে জীৱভূত সনাতন, পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক। তাত কৈছে যে হে অৰ্জুন, যিমান জীৱ আছে চব মোৰ অংশ। আকৌ 10ম অধ্যায়ত কৈছে অহম আত্মা গুদাকেশ সৰ্বভূতাশ্ৰয় স্থিত, অহম আদিত্য মধ্যংশ ভূতানাম অন্ত এবচ। 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই আত্মা, মই সমস্ত জীৱৰ শৰীৰত বিৰাজমান আত্মা। মই আদিত আছিলো, মই মধ্যত আছো, শেষত মই থাকিম। তেতিয়াহ'লে ভগৱানৰ অংশস্বৰূপে ভগৱানৰ যিখিনি গুণ, যিখিনি মাহাত্ম্য, সেইখিনি আত্মাৰো থাকিব লাগিব। যেনে সাগৰৰ পানী যদি এচামুচ আনি লেবৰেটৰীত টেষ্ট কৰে, তেতিয়াহ'লে সাগৰৰ পানীত যিখিনি গুণ আছে সেইখিনি সেই পানী চামুচতো ওলাব তাত। কিন্তু কিছুমান বস্তু সেই পানী চামুচত আপুনি নাপাব। যেনে সেই সাগৰৰ গভীৰতাত কি কি সোমাই আছে, কিমান প্ৰাণী আছে, কেনেকুৱা কি আছে, পানী চামুচটোত আপুনি গম নাপাবও পাৰে। সেইকাৰণে আত্মা আৰু পৰমাত্মাৰ ভেদাভেদ পাৰ্থক্য বুলি কৈছে। ভেদো আছে, অভেদো আছে। বুজি পালে? কিছুমান বস্তু মিল আছে, কিছুমান নাই। এতিয়া ইয়াত যিহেতুকে আত্মা ভগৱানৰ অংশ, গতিকে ভগৱানৰ অংশ হোৱাৰ কাৰণে আত্মাৰ কেইটামান গুণ আছে। তাৰ ভিতৰত 7টা অতি মানিবলগীয়া। প্ৰথম, আত্মা অতি পাৱাৰফুল, শক্তিবান। বহুত আত্মাৰ বহুত শক্তি আছে। আমি অনুভৱ কৰিব নোৱাৰা কাৰণে নিজকে দুৰ্বল বুলি ভাবো। আত্মাই সদায় শান্তি বিচাৰে, শান্তপ্ৰিয়। আপুনি জাক জমকতা ফাংচনত গীত নাচ বাদ্য বহুত সময় কৰিব, তাৰপিছত এটা সময় আহিব যে নাই হৈ গ'ল আৰু মই অলপ শান্তি বিচাৰিছো, হাল্লা গোল্লা ভাল নালাগে। কিয়? আপুনি ছাইডত গুচি আহিব। তেতিয়া অলপ সময়লৈকে আপুনি ফূৰ্তি তামচা কৰিব পাৰিব। আত্মাই আপোনাৰ শান্তি বিচাৰিছে, একদম অকলশৰে খুব নিজানত আৰামত বহি থাকিব, শান্তি বিচাৰিছে। আৰু পিচফুল, পিয়ৰিটি, পবিত্ৰতা। আত্মা সদায় পবিত্ৰ, ইয়াক একোৱে চুব নোৱাৰে। আমাৰ যত যিমানবিলাক হৈ আছে এইবিলাক চব শৰীৰ। আত্মাটো ভগৱানৰ অংশ, ই সনাতন। ইয়াৰ কোনোদিন না মৃত্যু হৈছে, না কিবা হৈছে, না কোনোবাই সৃষ্টি কৰিছে। আত্মা সদায় পবিত্ৰ হৈ থাকে, নলেজেবল, অতি জ্ঞানী। কাৰণ ভগৱান কৃষ্ণ সৰ্বজ্ঞ, তেওঁৰ বাহিৰে যিমান আছে হয়তো অজ্ঞ নহলে অল্পজ্ঞ। কেৱল ভগৱান কৃষ্ণ সৰ্বজ্ঞ। আত্মা সেইকাৰণে জ্ঞানী বুলি কৈছে। জ্ঞান আছে আত্মাৰ। আৰু কি? আত্মাই প্ৰেম বিচাৰে, লাভ। আত্মাই আনন্দ বিচাৰে। কিয়? ভগৱানৰ অংশ, ভগৱান পৰমানন্দ। সেইকাৰণে পৰমানন্দৰ অংশস্বৰূপে আত্মাই সদায় আনন্দ বিচাৰে বাবেই
আমি প্ৰত্যেকজনে আনন্দ পাবৰ কাৰণে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কৰ্ম কৰিছো। উদ্দেশ্য চবৰে এটাই, কেৱল আনন্দ লাগে। কিয়? আত্মাই বিচাৰিছে, আমি অনুভৱ কৰিব পৰা নাই। আৰু আত্মাই সদায় সত্যত থকাটো বিচাৰে। 3টা চোৰে চুৰ কৰি যদি বস্তু আনে, সিহঁতেও ক'ব যে ভাগ সমানে সমানে কৰি দি 3 ভাগ। কিয়? সত্যটো সিহঁতেও বিচাৰে। নিজৰ ক্ষেত্ৰত সত্যতা বিচাৰে, বেলেগৰ ক্ষেত্ৰত যিয়ে নকৰক ক'ব যে সমানে 3 ভাগ কৰি। ইয়াত উত্তানপাদৰ বিষয়ে কৈছে, অস্ত্ৰত শাস্ত্ৰত সবাতো পাৰ্গত, ত্ৰৈলোক্যে নাহি উপাম। কেনেকুৱা হয় তেওঁ? দেৱ দ্বিজৰত বিষ্ণুত ভকত, যাৰ মহাগুণগ্ৰাম। যিজন সদায় দেৱ দ্বিজৰ প্ৰতি, ভকতৰ প্ৰতি হওক, দেৱৰ প্ৰতি হওক, তেওঁলোকৰ প্ৰতি সদায় সেৱক হৈ থাকিব বিচাৰে, মান কৰিব বিচাৰে, আৰু বিষ্ণুৰ একান্ত ভকত। কুশাবৰ্তদেৱ পবিত্ৰ বিশেষ সমানো সাতো দ্বীপৰ, তথাতে নগৰী বৰ্কেশ্বতীপুৰী অমৰাৱতী সমসৰ। আৰু সেই দেশত আহি পেলাই কুশেৰে আবৃত্ত এখন নগৰত উত্তানপাদে ৰাজত্ব কৰিছে। ইয়ালৈকে বৰ্তমান গৈছে, তাৰপাছত পদৰ লগে লগে আগবাঢ়িব। কৃষ্ণ কৃষ্ণ। গংগা যমুনাৰ বেদমধ্যে সাৰ, পতন পাতল গৰি, আতি ৰূপৱতী সুৰুচি সুনীতি, ভৈৰা দুই পপেশ্বৰী, দুয়ো সুচৰিতা গুণে অনিন্দিতা, কুঞ্জৰ ৰাজগমনি, পিন ঘন স্তনী, জাতি তপদ্মিনী, কমল দল নয়নী, কায় বাক্য মনে শয়নে ভোজনে, উত্তানপাদ নৃপতি, সুনীতিত কৰি সুৰুচিৰ সংগে, বহাৱে অধিক প্ৰীতি, পাছে সুৰুচিৰ পুত্ৰ এক ভৈল, ৰাজাৰ স্নেহ একান্ত, আতি দয়া তৰে গণাই পঢ়াই তাৰে, উত্তম নাম থৈলন্ত, এ ৰাম দুৰ্ভগা সুনীতি, তাহান্তু নিপতি, পুত্ৰ এক উপাৰ্জিলা, সৰ্বাংগে সুন্দৰ দেখি নৃপবৰ, তান ধ্ৰুৱ নাম থৈলা, হে ৰাম যদি ৰূপে গুণে, দুয়ো হন্তু সমান, তথাপি ৰাজাৰ মতি, সুৰুচিত আতি ভৈলায়া শকতি, দুৰ্ভগা ভৈলা সুনীতি। ইয়াত কৈছে, গংগা যমুনাৰ বেদমধ্যেষাৰ, পত্তন পাত নগৰী, আতি ৰূপৱতী সুৰুচি সুনীতি, ভৈলা দুই পটেশ্বৰী। উত্তানপাদে যিখন নগৰত ৰাজত্ব কৰিছে, ৰাজ্যখনৰ নাম দিছে পত্তন পাত, যাৰ পতন আছে। আমি শৰীৰটোৰ কথা যদি চিন্তা কৰোঁ, তেতিয়াহ'লে আমাৰ শৰীৰটো বিৰাট আছে। ইদম শৰীৰম পন্থীয় ক্ষেত্ৰমিতি অভিধীয়তে, এতজ্য ব্যক্তিতম প্ৰাহু ক্ষেত্ৰজ্ঞ ইতি তদ্বিদ। ত্ৰয়োদশ অধ্যায় প্ৰথম শ্লোক গীতাত কৈছে, এই শৰীৰটো এখন ক্ষেত্ৰ, আৰু এই ক্ষেত্ৰখন আমাৰ কেনেকুৱা বিনাশী, ই চিৰন্তন হৈ নাথাকে। আত্মাটো খালি সনাতন, শৰীৰটো আজি আছে কাইলৈ নাই। মনুষ্য শৰীৰ চঞ্চল, সদায় কেতিক্ষণে কালে ধৰে,
কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্যনো শিক্ষণ ধৰে প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে সেইকাৰণে এইটো শৰীৰটো বিনাশী পতন যাৰ পতন আছে এই শৰীৰত আহি উত্তানপাদে ৰাজত্ব কৰিলে আৰু ৰাজত্ব কৰাৰ পাছত কি হ'ল এতিয়া উত্তানপাদে দুগৰাকী পত্নী বিয়া কৰালে নাম দিছে সুৰুচি আৰু সুনীতি চাব আমাৰো তেতিয়াহ'লে প্ৰত্যেকৰে দুগৰাকীকৈ পত্নী আছে আইসকলে আকৌ নাভাবিব যে আমি আকৌ কিয় বিয়া কৰাম হে আত্মাৰ কথা কোৱা হৈছে ইয়াত দুটা গুণৰ কথা আহিব এতিয়া এটা হৈছে সুৰুচি আৰু এক হৈছে সুনীতি সুৰুচি মানে যিবিলাকে কেৱল ৰুচি সম্পন্ন কাম কৰি ভাল পায় ইন্দ্ৰিয়ৰ প্ৰীতি সাধন কৰিবৰ অৰ্থে যিবিলাকে কৰ্ম কৰি ভাল পায় এয়া হৈছে সুৰুচি আৰু যোনে নিজৰ কৰ্তব্য কৰ্মখিনি কৰি ভাল পায় এয়া হৈছে সুনীতি এতিয়া আমাৰ প্ৰত্যেকৰে দুইগৰাকী পত্নী আছে সুৰুচিৰ প্ৰতিও আমি আকৃষ্ট হ'ব পাৰোঁ আৰু সুনীতিৰ প্ৰতিও হ'ব পাৰোঁ উত্তানপাদে কিন্তু সুনীতিক ছাইড কৰি দিলে কাক আঁকোৱালি লৈছে সুৰুচিক এতিয়া আপুনি মই কাক আঁকোৱালি লৈছোঁ এইটো আমি সকলোৱে চিন্তা কৰিলে পাই যাম যে আমি আমাৰ কৰ্তব্য যি কৰিবলগীয়া আছে নীতি সম্পন্ন কৰ্মখিনি সেই কৰ্মখিনি কৰাটোক আঁকোৱালি ল'লোঁ নে ইন্দ্ৰিয়ৰ প্ৰীতি সাধিবৰ কাৰণে মোবাইল চোৱাই হওক টিভি চোৱাই হওক বা ফূৰ্তি তামাচা কৰি দিন সময় পাছ কৰাই হওক বা শুই কটোৱাই হওক এনেধৰণৰ ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে ৰুচি সম্পন্ন কৰ্ম কৰাত বেছি গুৰুত্ব দিছোঁ এতিয়া ইণ্টাৰেষ্টিং কথাটো শুনক কিয়নো আমি ৰুচিক আঁকোৱালি লওঁ কিয়নো নীতিক আমি আঁতৰ কৰি ৰাখোঁ কাৰণটো কি বৰ্তমান পৃথিৱীত 900 কোটিৰ ওপৰত মানুহ আছে more than 900 crore বহুত আছে পৃথিৱীত কাৰো লগত কাৰো মিল নাই সেইকাৰণে আমি ইজনে আনজনক দেখিলে চিনি পাওঁ কাৰণ আমাৰ মুখৰ আকৃতিবিলাক চবৰে বেলেগ শৰীৰৰ আকৃতি বেলেগ চবৰে বেলেগ আনকি আমাৰ ফিংগাৰ প্ৰিণ্টছো এটাৰ লগত এটাৰ নিমিলে আঙুলিৰ ছাপবিলাকো নিমিলে সেইকাৰণে বেংকত হওক য'ত হওক আজিকালি ফিংগাৰ প্ৰিণ্টছ লাগে অফিচতো বহুতে কৰিছে লগাবলগীয়া হয় আঙুলিৰ ছাপ কাৰো লগত কাৰো মিল নাই এজোপা গছত যদি 1000টা ফল থাকে 1000 ফল আপুনি পাৰি যদি লেবৰেটৰীত টেষ্ট কৰে প্ৰত্যেকটো ফল বেলেগ বেলেগ ধৰণৰ হ'ব তাৰ মিঠাৰ ক্ষেত্ৰত হওক সাইজৰ ক্ষেত্ৰত হওক কালাৰৰ ক্ষেত্ৰত হওক বা বেলেগ ধৰণৰ কাৰো লগত কাৰো মিল নাই আৰু ইমান বৈষম্যতাৰে ভৰা এই পৃথিৱীখনত এটা বস্তুৰ কিন্তু মিল আছে সেইটো হৈছে আমাক সকলোকে আনন্দ লাগে যোনে নহওক ভিখাৰীটো আনন্দ বিচাৰি কৰ্ম কৰিছে ৰজাকো আনন্দ লাগে পুলিচটো আনন্দ বিচাৰিছে চোৰটো আনন্দ বিচাৰিছে চবে আনন্দ বিচাৰিছে আৰু আনন্দ পাবৰ কাৰণে আমি দিন ৰাত একাকাৰকৈ কৰ্ম কৰিছোঁ এতিয়া ঘটনা হ'ল কোনোবাই আনন্দটো বিচাৰি পাইছে ধৰি লওক উদাহৰণস্বৰূপে মোবাইলটোত সেইকাৰণে ৰাত দিন এইটোতে লাগি আছে বিভিন্ন ধৰণৰ কিবা কিবি চাই সময় পাছ কৰিছে কিয় তাক লাগে আনন্দ আৰু কি ভাবিছে মোক এইটোৱে আনন্দ দিছে বুজি পাইছে তাৰ দুখ দি লাভ নাই যেতিয়ালৈকে তত্ত্ব জ্ঞান নাহে যেতিয়ালৈকে আধ্যাত্মিকতা নিশিকে যেতিয়ালৈকে শাস্ত্ৰৰ জ্ঞান নাজানে যেতিয়ালৈকে তাৰ নীতি কি কৰ্তব্য কি যেতিয়ালৈকে গম নাপায় তেতিয়ালৈকে তাক দুখ দি লাভ নাই সন্তানক দুখ দি লাভ নাই আপুনি তাক শিক্ষাটো দিব লাগিব আগতে যে তোৰ আচলতে আনন্দটো আছে ক'ত তই যিটো বিচাৰিছ মোবাইলটো চাই থাকিলে 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা তাৰপাছত মোবাইলটো থৈ দিব তাত আনন্দ পোৱা নাই অকণমান ইফালে সিফালে গ'ল ঘূৰিলে পকিলে আকৌ আহিল আকৌ ল'লে কিয় আনন্দটো পোৱা নাই সি ছেটিছফেকশ্যন এতিয়াও পোৱা নাই তাৰ সি সন্তুষ্ট হ'ব পৰা নাই কিন্তু আনন্দটো লাগিবই কেনেকৈ পাম তেতিয়াহ'লে আনন্দ কিয় লাগে মই কৈছিলোঁ যে পৰম আনন্দৰ অংশ আমি মূললৈ যাব বিচাৰোঁ ইয়াত বৰষুণৰ পানী পৰিলে নদী নলা নৰ্দমা হৈ পানী আল্টিমেটলি ক'লৈ যাব সাগৰলৈ মূললৈ যাব বিচাৰে বন্তি গছি জ্বলাই দিছে ই শিখাডাল আকাশৰ ফালে সূৰ্যৰ ফাললৈ যাব বিচাৰে মূললৈ আপোনাক যদি 5 ষ্টাৰ এখন হোটেলত ৰাখে পুৰা ফেচিলিটি দিছে খোৱা বোৱাৰ পৰা বুলি থকা খোৱাৰ পৰা চব আপুনি এমাহ থাকিব 2 মাহ থাকিব 3 মাহ থাকিব তাৰপাছত ক'ব যে এটা ঘৰৰ পৰা আহিব লাগিছিল কিয় তাৰমানে সেইটোৱে আপোনাক সন্তুষ্ট দিব পৰা নাই আপুনি আকৌ ঘৰলৈ মূললৈ আহিব
বিচাৰে প্ৰত্যেকটো জীৱই নিজৰ মূলত যাব বিচাৰি আছে আৰু আমাৰ মূল হৈছে ভগৱান পৰমানন্দ ডাঙৰ কথা হ'ল আমি যে আনন্দটো ক'ত পাম এই কথাটো যদি বুজি লওঁ তেতিয়াহ'লে সুৰুচি সুনীতিৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব চাওক পৃথিৱীত তিনিটাই তত্ত্ব আছে এক হৈছে ভগৱান এক হৈছে তেওঁৰ মায়া আৰু এক হৈছে জীৱ এই তিনিটাই তত্ত্ব আমি হলো জীৱ আমাক লাগে আনন্দ তে আমাৰ বাহিৰেতো দুটাই বস্তু আছে এফালে ভগৱান এফালে তেওঁৰ মায়া মায়া মানে তৃণডালৰ পৰা বুলি কীট পতংগৰ পৰা বুলি ব্ৰহ্মালৈকে যত যিমান আছে সব মায়াৰ সৃষ্টি কোনো সাৰিব পৰা নাই ইয়াৰ পৰা ব্ৰহ্ম ভুৱনা লোক পুনৰাৱৰ্তিনে অৰ্জুন মামুপৈত্যত কৌন্তেয় পুনৰ্জন্ম ন বিদ্যতে অষ্টম অধ্যায় 16 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন ব্ৰহ্মলোক পৰ্যন্তও যদি জীৱ যায় তাৰো পুনৰাৱৰ্তন আছে হিও মায়াৰ পৰা হাত সাৰিব নোৱাৰে কোনো সাৰিব পৰা নাই মায়াৰ বিষয়ে চতুশ্লোকী ভাগৱত আপোনালোকে শুনিছে ভাগৱত পৃথিৱীলৈ অহাৰ আগত বৈকুণ্ঠত আছিলে ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত আমি গাই থাকোঁ পদ্মকল্পত যেতিয়া প্ৰভু ভগৱন্তৰ নাভি কমলৰ পৰা ব্ৰহ্মাৰ যেতিয়া উদ্ভৱ হ'ল ব্ৰহ্মাক যেতিয়া ক'লে প্ৰভু ভগৱন্তই যে তুমি সৃষ্টি কৰা ব্ৰহ্মাই একো গম পোৱা নাই কেনেকৈ সৃষ্টি কৰিব জ্ঞান শূন্য হৈ আছে তে প্ৰভু ভগৱন্তই তেওঁ হৃদিস্থিত হৈ তেওঁ প্ৰথমতে বেদৰ জ্ঞান দিলে আৰু 4টা শ্লোকত ভাগৱত শুনাইছিল সেইকাৰণে চতুশ্লোকী ভাগৱত বুলি কয় সংস্কৃত ভাগৱতৰ 2:9:33 পৰা 2:9:36লৈকে আছে দ্বিতীয় স্কন্ধ 9ম অধ্যায় 33 নম্বৰৰ পৰা 36 নম্বৰ শ্লোকলৈ 4টা শ্লোকত এই চতুশ্লোকী ভাগৱতৰ বৰ্ণনা দিছে তাৰে দ্বিতীয়টো শ্লোকত মায়াৰ কথা কৈছে মায়া মানে কি এতিয়া দুটা বস্তু আছে আমাক আনন্দ বিচাৰিব পৰা এফালে মায়া এফালে ভগৱান যদি আমি বুজি লওঁ যে আমাক বিচৰা যিটো আনন্দ লাগে এইটো ক'ত আছে বস লেখা শেষ আপুনি তাত বিচাৰিব এতিয়া মায়াৰ বিষয়ে কি কৈছে ঋতেৰ্থে যৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা ভাসো যথা তম 2:9:34 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক অনুবাদ কৰিছে মহাপুৰুষ গুৰুজনাই ভাগৱতৰ দ্বিতীয় স্কন্ধ মায়া কি কৈছে বৰ সুন্দৰভাৱে কি কৈছে অবস্তুক দেখাৱৈ বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ট কৰি কি কৈছে অবস্তুক দেখাৱৈ বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ট কৰি নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয় থাকিতো ৰাহুক যেন কেহু নেদেখয় সেইমতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱক মায়াৰ বিষয়ে প্ৰথম ক'লে মোৰ মায়াই অবস্তুক বস্তু কৰি দেখুৱায় আপোনালোকে জানে মোক কৈছিলে মই SSBত আছিলোঁ জয়ছলমেৰত পোষ্টিং আছিল 95ৰ পৰা 2001 95ৰ পৰা 2001লৈকে মই জয়ছলমেৰত আছিলোঁ সেই সময়ত তাত গৰম 52 ডিগ্ৰী সেলসিয়াছলৈকে মোৰ ৰেকৰ্ড মই নিজে নোট কৰিছোঁ 52 ডিগ্ৰী 52 ডিগ্ৰী সেলসিয়াছ যোৱাবাৰ অসমত 42 ডিগ্ৰী হৈছিল 42 ডিগ্ৰী সেলসিয়াছত কেইবাজনো মানুহৰ প্ৰাণ গৈছে আৰু এইবাৰ যিটো ফৰকাষ্ট কৰিছে 125 বছৰৰ ৰেকৰ্ড ভংগ হ'ব পাৰে 49 ডিগ্ৰী সেলসিয়াছলৈকে যোৱাৰ সম্ভাৱনা আছে গৰম জয়ছলমেৰত থাকোঁতে এনেকুৱা গছ বন নাই এনেকুৱা খুব কম পাব জোপোহাবিলাক আছে কাঁইটীয়া গছবিলাক বেছি বালি আৰু বালি এনেকৈ দূৰলৈ যদি চাই পঠিয়াই কেৱল খালি বালি আৰু বালিয়ে দেখিব শিল গৰম বালি গছ আৰু দূৰত আপোনাৰ এনেকুৱা এটা আভাস হয় যেন পানী আছে হ্ৰদ আছে যেন পানী আছে তাত তেনেকুৱা লাগিব আপুনি যদি সেইফালে আগবাঢ়ি গৈ থাকে এই পানী পিছলৈ গৈ থাকিব তাৰমানে আচলতে সেয়া পানী নহয় কি বুলি কয় মৰিচিকা মৃগতৃষ্ণা বুলি কয় মৰিচিকা আলকতৰা দিয়া ৰাস্তাত দীঘল ৰাস্তা এটা যদি থাকে আলকতৰা দিয়া গৰম দিনত যদি আপোনালোকে চাই তাতো এই পানীৰ আভাস পাব এইটো হৈছে মায়াৰ দৰে অবস্তুক বস্তু কৰি দেখুৱায় যিটো বস্তু নাই আমি তাত আছে বুলি ভাবোঁ যেনেকৈ নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয় নাথাকিতো যেনেকৈ দুটা জোনবাই দেখে কেতিয়া ৰাতি আপুনি ধৰক শৰৎকাল পানী একদম নিৰ্মল হৈ আছে
জোন ওলাল আকাশত আপুনি পুখুৰীৰ পানীত দেখিছে জোনটো ইয়াতো দেখা পাইছে ইয়াৰ পৰাও ৰশ্মি ওলাই আছে পুৰা পোহৰৰ নিচিনা লাগিছে আপুনি আচলতে নাথাকিতো দুটাৰ নিচিনা দেখা পাইছে মায়া থাকিতো ৰাহুক যেনো কেহু নেদেখায় আছে আছে শুনি আছো ৰাহু বোলা বস্তু এটা কিন্তু দেখা কোনেও নাই মায়াই কি কৰে ভগৱানক আঁৰ কৰি পেলাই বিষয়ত আনন্দটো আছে বুলি দেখুৱায় মায়াৰ দুটা ভাগ আছে এটা জীৱ মায়া এটা গুণ মায়া জীৱ মায়াৰ দুটা ভাগ আছে এটাক কয় আৱৰণ এটাক কয় বিক্ষেপণ আৱৰণটোৱে ভগৱানৰ আৰু আমাৰ মাজত এখন পৰ্দা দি দিয়ে সেইকাৰণে হৃদয়তে থকা ভগৱানক আমি দেখা নাপাওঁ কিয় আমাৰ মাজত এখন পৰ্দা আছে যেনেকৈ ধৰি লওক আপুনি ৰাতি ধুমুহা আহিল আপোনাৰ যিখন আইনা বা মিৰৰ যিখন লুকিং গ্লাছ তাত যেনিবা এটা ধূলিৰ এটা প্ৰলেপ এটা পৰিব আপুনি ৰাতিপুৱা খোৱাৰ পৰা উঠি আইনাত মুখখন চাবলৈ গৈছে কিন্তু দেখা পোৱা নাই কিয় আইনাখনৰ ওপৰত এটা ধূলি পুৰা লেয়াৰ এটা বহি আছে এতিয়া আপুনি নিজক চাবৰ কাৰণে আইনাত থকা লেয়াৰখিনি আগতে চাফা কৰিব লাগিব তেতিয়া আপুনি দেখা পাব যে আমাৰো দেৱৰ ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰত যায়বে আছে হৰি সবাৰো ইয়াত আছে যদি ইয়াত আছে তেতিয়া আমি কিয় দেখা নাপাওঁ মায়াৰ আৱৰণ আমাক এই পৰ্দাখনে আগুৰি ৰাখিছে কাৰণে আৰু দ্বিতীয়টো বিক্ষেপণ ভগৱানৰ ওচৰৰ পৰা মনটো সদায় টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ এইফালে আমাক পেলাই থাকে ইফালে লৈ যায় সেইকাৰণে মায়াই ভগৱানক আঁৰ কৰাই বিষয়ৰ প্ৰতি আকৃষ্ট কৰে তাৰ মানে যিটো আনন্দ আমাক লাগে এই আনন্দটো মায়াত যদি আমি এইটো জন্ম বাদ দিয়ক কোটি কোটি জন্ম যদি বিচাৰি ফুৰে তেতিয়াও সেইটো আনন্দ কোনোদিন আপুনি নাপায় সেইটো চিধা কথা এইটো শাস্ত্ৰই কৈছে তেতিয়াহ'লে আনন্দ ক'ত আছে দুটাই বস্তু আছিলে এফালে মায়া এফালে ভগৱান যদি মায়াত নাই তেতিয়াহ'লে ভগৱানত থাকিব লাগিব আৰু ভগৱানৰ বিষয়েও বেদত কৈছে তৈত্তৰীয় উপনিষদ ৰসু বৈশ্য ভগৱান আনন্দ স্বৰূপ মহাভাৰতৰ উদ্যোগত কৃষ্ণ শব্দৰ অৰ্থ লিখিছে কৃষি ভূবাচক শব্দ নচ নিবৃত্তি বাচক দ্বৈৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱ কৃষ্ণ শব্দৰ অৰ্থ কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কৰ আৰু সেইকাৰণে আমি নাম কি গাওঁ সহজানন্দ স্বৰূপানন্দ হৃদয়ানন্দ পৰমানন্দ গাওঁ নে নেগাওঁ সচিদানন্দ চিদানন্দ সদানন্দ নিত্যানন্দ দয়ানন্দ গায়ে থাকো নাম তথাপিও কৃষ্ণৰ ফালে নাযাওঁ আৰু লাগে আমাৰ আনন্দ সেইকাৰণে আমি তৃপ্ত হ'ব পৰা নাই কিয় কাৰণ আপুনি ডাক্তৰ তালৈ গৈছে ডাক্তৰে আপোনাৰ গোটেই টেষ্ট কৰিলে ব্লাড ইউৰিন চব আৰু ক'লে মেডিচিন কেইটা লৈ যাব এইকেইটা খালে ভাল হ'ব